নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনাক দেখাম যে আপুনি PM বিশ্বকৰ্মা আঁচনিখন আপুনি কি ধৰণে এপ্লাই কৰিব পাৰিব। PM বিশ্বকৰ্মা আঁচনিখন পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰে। অকল এইটো নহয় যে পুৰুষে এপ্লাই কৰিব, মহিলাসকলে যদি টেইলাৰৰ কাম জানে বা তাঁতৰ কাম জানে সেই সকলেও এই আঁচনিখন এপ্লাই কৰিব পাৰিব। এই আঁচনিখন এপ্লাই কৰিব আপুনি PM বিশ্বকৰ্মা এপছ এটা ডাউনলোড কৰি মোবাইলতো কৰিব পাৰিব। অন্যথা আপুনি CSC যদি আছে CSC পৰা কৰি ল'ব, নহ'লে আপুনি ওচৰত যিকোনো এটা কম্পিউটাৰ দোকানৰ পৰা এইখিনি কৰি ল'ব পাৰে। মই CSC পৰা আজি দেখাই আছোঁ কিদৰে কৰিব পাৰে। আপুনি CSC লগইনত যাব, CSC লগইনত গৈ আপুনি 2 নম্বৰ যিটো অপশ্যন দেখা পাই আছে তাত গৈ CSC ৰেজিষ্টাৰত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ লগইন অপশ্যনটোত আপোনাৰ CSC ID পাছৱাৰ্ডখিনি বহাই আৰু কেপচাৰটো ফিল কৰি ল'ব আৰু চাইন ইন কৰি ল'ব। তাৰপিছত আপুনি দেখা পাব যে ৰেজিষ্টাৰ নাও, তাত আপোনাৰ প্ৰথম যিটো অপশ্যন আহিছে তাত আপুনি দেখা পাইছে যে আপোনাৰ ফেমিলি কোনোবা এমপ্লয়ী আছেনে, য়েছ নে ন'। যদি য়েছ থাকে তেনেহ'লে য়েছ দিব, নহ'লে ন' কৰি দিব। তাৰপিছত আপুনি 2 নম্বৰ দেখা পাইছে যে আপোনাৰ PM সন্মান নিধি আৰু মুদ্ৰা লোন আছে নেকি আগৰ পৰা। যদি থাকে তেনেহ'লে য়েছ কৰিব, নহ'লে ন' কৰি দিব আৰু কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত দেখিব যে আপুনি আধাৰ ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ আধাৰত থকা মোবাইল নম্বৰটো তাত বহাই দিব আৰু তলত আপোনাৰ আধাৰ নম্বৰটো বহাই দিব। বহাই আপুনি কেপচাৰটো ফিল কৰি ল'ব আৰু টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সটো আপুনি ক্লিক কৰি ল'ব। তাৰপিছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ লগইন অপশ্যন এটা খুলি আহিব, তাত মোবাইল নম্বৰটো বহাই দিব আৰু কেপচাৰটো ফিল কৰি ল'ব। তাৰপিছত আপুনি লগইন কৰি দিব। লগইন কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, OTPটো তাত ফিল কৰি ল'ব আৰু কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপুনি চাব পাৰিব যে আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি ওলাই গ'ল। তাত আপোনাৰ নাম, ফাদাৰ নেম আৰু ডেট অফ বাৰ্থখিনি ফিল আপ কৰা থাকিব। আপুনি তললৈ স্ক্ৰল কৰিব, তাত মেৰিটিয়েল ষ্টেটাছত আপুনি মেৰিড নে আনমেৰিড সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ কেটাগৰী SC নে ST কি হয় আপুনি চিলেক্ট কৰি ল'ব। দিব্যাংগনটো আপুনি হয় নে য়েছ নে ন' আপুনি এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ বিজনেছ ষ্টেটটো কি আপোনাৰ য়েছ নে ন' আপুনি সেইটো য়েছ হ'লে য়েছ, নহ'লে ন' কৰি দিব। তাৰপিছত আপুনি একেখন ডিষ্ট্ৰিক্টত আপুনি বিজনেছটো কৰি আছে নেকি, যদি য়েছ হয় তো য়েছ কৰি ল'ব। আপুনি মাইনৰিটি যদি য়েছ হয় তো য়েছ কৰিব, ন' কৰিব। মাইনৰিটি হ'ল আপুনি মুছলিম নে হিন্দু সেইটো। তাৰপিছত আপুনি তললৈ যাব, আপোনাৰ মোবাইল নম্বৰ আধাৰ কাৰ্ডটো ফিল থাকিব। পেন কাৰ্ড নম্বৰটো দিব পাৰে বা নিদিলেও হ'ব। তললৈ যাব, আপোনাৰ ৰেচন কাৰ্ডৰ ঠাইত আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো বহাই দিব আৰু এড ৰ' ঠাইত আপুনি ৰেচন কাৰ্ডত থকা ব্যক্তিখিনিৰ নাম তাত আপুনি এড কৰিব পাৰিব। পিছত তললৈ স্ক্ৰল কৰিব, আপুনি আধাৰ কাৰ্ডৰ এড্ৰেছটো আপোনাৰ ছেইম হয়নে য়েছ কৰি আপুনি ছেইম এজ আধাৰ ষ্টেটাছটো ফিল আপ কৰি ল'ব। তাৰপিছত আপুনি গাঁও পঞ্চায়তত হয়নে, যদি য়েছ তো য়েছ, নহ'লে ন'। য়েছ কৰিলে আপোনাৰ ব্লক নামটো দিব, গাঁও পঞ্চায়ত নেমটো দিব। তাৰপিছত প্ৰফেশ্যনৰ ঠাইত আপুনি কি কাম কৰে সেই তাৰ পৰা বাছি ল'ব। মহিলাসকলে টেইলাৰৰ চ'ৰ্চটো যদি টেইলাৰ হয় চিলেক্ট কৰিব পাৰিব। অন্যথা আপুনি যি কামটো কৰে সেইটো আপুনি চিলেক্ট কৰি ল'ব। আপুনি কাম কৰা যিটো বিজনেছ হয় আপুনি এইটো বাছি ল'ব। বাছি লোৱাৰ পিছত আপোনাৰ চাব ট্ৰেড যিটো থাকে সেইটো খোল নাখায়। তাৰপিছত আপুনি তলত যিটো আই হেয়াৰ বাই ডিক্লেয়াৰ যিটো বক্স দেখা পাইছে সেই বক্সটো আপুনি ফিল কৰি ল'ব। আৰু বিজনেছ এড্ৰেছ যিটো হয় আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত ছেইম হয় তো ছেইম এজ আধাৰ এড্ৰেছ ফিল আপ কৰি ল'ব আৰু নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ ছেভিং বেংক ডিটেইলছটো আহিব। আপুনি বেংকৰ নেমৰ ঠাইত আপোনাৰ কোনটো বেংকত একাউণ্ট আছে সেই বেংকৰ নামটো তাত আপুনি বাছি ল'ব। বাছি লোৱাৰ পিছত আপোনাৰ IFSC কোড যিটো হয় সেইটো আপুনি বহাই দিব। তাৰপিছত আপোনাৰ নেম অফ ব্ৰাঞ্চ যিটো হয় আপুনি এইটো চিলেক্ট কৰি ল'ব। সেইটো যদি খোল নাখায় আপুনি ছাইডত যিটো ব্লু কালাৰৰ যিটো চাৰ্চ বক্স দেখা পাই আছে সেই চাৰ্চ বক্সটোত এবাৰ আপুনি চাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ সেই কাষৰ বক্সটো খুলি যাব, তাত আপোনাৰ ব্ৰাঞ্চ নেমটো আহি যাব, সেইটো ফিল কৰি ল'ব আৰু আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। কাষত থকা আপোনাৰ কৰ্মহাম একাউণ্ট নম্বৰ যিটো আছে সেইটো আপুনি বক্সটো ফিল কৰি ল'ব। তাৰপিছত আপুনি তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত আপুনি ক্ৰেডিট ছাপোৰ্টত দেখা পাই আছে যে আপোনাৰ প্ৰথমত 1 লাখ টকা এটা ফাৰ্ষ্ট দিয়া হ'ব। তাত 5% ইণ্টাৰেষ্টত আপুনি 18 মাহৰ বাবে পাব। তাৰপৰা ছেকেণ্ডত আপুনি 5% ইণ্টাৰেষ্টৰ সহায়ত আপুনি 2 লাখ টকা পাব। 30 মাহৰ ভিতৰত আপুনি সেই টকাটো ঘূৰাই দিব পাৰিব। তাৰপিছত আপুনি তলত ডিজিটেল ইনচেণ্টিভ ডিটেইলছত গৈ আপুনি ন' কৰি দিব আৰু নেক্সট কৰি দিব।
নেক্সট কৰাৰ পাছত দেখা পাইছে আপুনি স্কিল ট্ৰেইনিঙৰ কাৰণে আপোনাক মাতিব। তাত আপুনি বেছিক 5 ডেজ স্কিল ট্ৰেইনিং হ'ব আৰু এদিনত আপুনি ট্ৰেইনিঙত গ'লে 500 টকাকৈ পাব আৰু এডভান্স আপোনাৰ 15 ডেজ স্কিল ট্ৰেইনিংটো দিয়া হ'ব আৰু টুল কিটছৰ কাৰণে আপোনাক 15,000 টকাটো দিয়া হ'ব। তাৰপিছত আপুনি মাৰ্কেটিং ছাপোৰ্টৰ যিটো দেখা পাইছে তাত আপুনি মাৰ্কেটিং ছাপোৰ্টৰ কাৰণে আপুনি তলত যিটো অপশ্যন হয় আপুনি সেই বক্সখিনি আপুনি ফিল আপ কৰি ল'ব। আপোনাৰ যিটো হয় সেইটো বক্সটো আপুনি ফিল আপ কৰি আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপুনি দেখা পাব যে আপোনাৰ ডিক্লেৰেশ্যন ডিটেইল যিটো আহিছে তাত আপুনি বস্তুখিনি ভালকৈ চাই ল'ব আৰু আই এগ্ৰি বক্সটো ক্লিক কৰি দিব। তাৰপিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত দেখা পাব যে আপোনাৰ এপ্লিকেশ্যনখন ছাকচেছফুলি ছাবমিট হৈ গ'ল আৰু আপোনাক এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া হ'ব। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ৰাখি থ'ব আৰু আপুনি ডান অপশ্যনটোত মাৰি আপুনি সেই ফাইলখন ডাউনলোড কৰি ল'ব পাৰে আৰু কেইদিনমান পিছত আপোনাক স্কিল ট্ৰেইনিঙৰ কাৰণে মাতিব আৰু সম্পূৰ্ণখিনি আপোনাক মেছেজ বা ইমেইলৰ যোগে আপোনাক জনাই দিয়া হ'ব বা ফোনো কৰিব। আশা কৰোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকে বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। আপুনি মোবাইলত PM বিশ্বকৰ্মা এপছ এটা ডাউনলোড কৰি লৈ সেই আঁচনিটো এপ্লাই কৰি ল'ব পাৰিব। ধন্যবাদ।